কমিটি পঞ্চায়তৰ সভানেত্ৰী আজি মোৰ পঞ্চায়তত 3.0 আঁচনি 2026-27 তৃতীয় বৰ্ষৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীদেৱক ধন্যবাদ জনাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত যি অৰুণোদয় আঁচনি হয়তো ইলেকশ্যনৰ কাৰণে বন্ধ আছিলে কিছুদিন, আজি সেই মাননীয় মুখ্যমন্ত্ৰীদেৱৰ অভিলাষী আঁচনি আইমাতৃসকলৰ উদ্দেশ্যে আজি হয়তো একাউণ্টত পইচা সোমালে। গতিকে তাৰ মাজত আইমাতৃসকলৰ আমি বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীদেৱৰ যি মহানুভৱতা পদক্ষেপক আমি সকলোৱে আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে। বানগ্ৰস্ত যি 4খন জিলা, সেই জিলাকেইখনত আমাৰ অৰুণোদয় হিতাধিকাৰী আইমাতৃসকলক 2500 টকাকৈ দিছে। আৰু আমাৰ যিকেইখন জিলাত আমাৰ ক্ষতিগ্ৰস্ত হোৱা নাই বানপানীত, তেওঁলোকৰ কাৰণে আমি 1100 টকাকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এটা নিৰ্ধাৰণ কৰি দিছে। গতিকে এই মহান পদক্ষেপক আমি সকলোৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শ্ৰদ্ধাৰ আইমাতৃসকল যে আমাৰ এই অনুষ্ঠানটিত আজি সাফল্যমণ্ডিত কৰিলে, তাৰ বাবে আমাৰ পঞ্চায়তৰ সকলো আইমাতৃসকলক আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক, লগতে সৌৰ অসমবাসী ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।